Hello my dear students, welcome to our online classes. So আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এডুকেশনৰ সেকেন্ড লেসনৰ কেইটামান কোৱেশ্চন আনসাৰ ঠিক আছে। তো কালি লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে কৈশোৰ কাল কি বা কৈশোৰ কাল কাক বলে। কৈশোৰ কাল কি আছিল 18 বছৰৰ পিছৰ সময় 12 বছৰৰ পৰা 18 বছৰ সময়ছোৱাকে কৈশোৰ কাল বুলি কোৱা হয় আৰু ইংৰাজীত এটো কি বুলি কোৱা হয় এডুলেসেন্স শব্দটো লেটিন শব্দ এডুলেস্কিয়াৰৰ পৰা আহিছে আৰু তাৰ অৰ্থ হৈছে টু গ্ৰো ঠিক আছে। ইয়াৰ অৰ্থ কি হৈছে টু গ্ৰো মানে বৰ্ধিত হোৱা বা বৰ্ধন হোৱা। এইখিনি হৈ গ'ল আমাৰ কৈশোৰ কাল ঠিক আছে। কৈশোৰ কালক ষ্টেনলি হলে কি বুলি কৈছে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছে। তুমি দি দিব পাৰা যে কি আছিলে ষ্টেনলি হলৰ মতে কৈশোৰ কাল হৈছে ধুমুহা আৰু পীড়নৰ কাল। তো নেক্সট কি কৈছে কৈশোৰ কালৰ বৈশিষ্ট্যখিনি আমি আলোচনা কৰিম। কৈশোৰ কালৰ কি ধৰণৰ বৈশিষ্ট্য হ'ব পাৰে দৈহিক বিকাশত কি হ'ব পাৰে কৈশোৰ কালত দৈহিক বিকাশ ক্ষীপ্ৰ হয় আৰু যৌৱনত আৰম্ভণিতে দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে। কৈশোৰ কালতে কি হয় দেহৰ যোনটো দৈহিক বিকাশ যোনটো হয় এইটো ক্ষীপ্ৰ হয় অতি লাহে লাহে হৈ থাকে বা শৈশৱ কাল আৰু বাল্যকালৰ নিচিনাকৈ ইমান দ্ৰুততৰ গ্ৰ' নকৰে অলপ ক্ষীপ্ৰ গতিতে অগ্ৰসৰ হয়। আৰু কি কৈছে যে আমাৰ বৌদ্ধিক বিকাশটো খুব সোনকালে হয়। শৈশৱ কালত আমাৰ দৈহিক বিকাশৰ গতি অলপ ক্ষীপ্ৰ হয় কিন্তু মানসিকভাৱে বিকশিত হোৱাটো দেখা যায়। আৰু কি কৈছে যে ফলত নানা দৈহিক পৰিৱৰ্তন দেখা যায় দেহৰ আকাৰ ওজন উচ্চতা আদি বৃদ্ধি পোৱা দেখা যায়। দেহৰ আকাৰ ওজন উচ্চতা এইবিলাক বস্তু বৃদ্ধি পোৱা দেখা যায়। আৰু কি কৈছে দেহৰ মাংসপেশী আৰু অস্থিসমূহ শকত আৰু পুৰঠ হয়। ল'ৰা আৰু ছোৱালীৰ দেহ গঠন আৰু যোগ্যতাৰ পাৰ্থক্য দেখা যায়। ল'ৰা আৰু ছোৱালীৰ মাজত যোনটো ডিফাৰেন্স হয় সেই ডিফাৰেন্সটো কৈশোৰ কালত দেখিবলৈ পোৱা যায় ঠিক আছে। নেক্সট কি কৈছে মানসিক বিকাশ মানে কৈশোৰ কালতে মানসিক বিকাশো খুব দ্ৰুততৰ হোৱা দেখা যায়। কৈশোৰ কালত মানসিক বিকাশ দ্ৰুত গতিত বৃদ্ধি হয়। বুদ্ধিবৃত্তিৰ চৰম বিকাশ সাধন হয়। মস্তিষ্কৰ গঠন প্ৰায় সম্পূৰ্ণ আৰু পৰিপক্ক হোৱাৰ উচ্চস্তৰীয় জ্ঞান আৰু দক্ষতামূলক শিক্ষা লাভ কৰিবৰ বাবে এই সময় উপযুক্ত সময়ছোৱা। কি কৈছে যে এইটো কৈশোৰ কালতে যোনটো ক্ৰিয়েটিভিটি পাৱাৰ সেই পাৱাৰটো বৃদ্ধি হোৱাৰ এটা উপযুক্ত সময়। এইটো সময়তে যিকোনো জ্ঞান যদি যিকোনো নলেজ ল'ৰা ছোৱালীক দিয়া হয় সিহঁতে অতি সোনকালে সেইটো আয়ত্ত কৰিব পাৰে। সিহঁতৰ যোনটো কেপাচিটি হয় সেই কেপাচিটি পাৱাৰটো বহুত বেছি থাকে সেইটো সময়তে। তেতিয়া এই সময়টোক যেতিয়া যিকোনো ধৰণৰ নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা যিকোনো ধৰণৰ শিক্ষা যদি দিয়া হয় সিহঁতে অতি সোনকালে এইখিনি আয়ত্ত কৰিব পাৰে। ভাল শিক্ষা দিলে সিহঁতে ভাল পথত অগ্ৰসৰ হ'ব আৰু বেয়া শিক্ষা যদি দিয়া হয় বেয়া ট্ৰেইনিং যদি দিয়া হয় সিহঁতে কিন্তু তেতিয়া সেই বেয়া ট্ৰেইনিঙৰ ওপৰতো এটা ইণ্টাৰেষ্ট দেখুৱাব ঠিক আছে। তাৰপিছত কি কৈছে যে বিশেষ অধ্যয়নৰ প্ৰতি যুৱতীৰ আগ্ৰহ বাঢ়ে মন বিশ্লেষণ আৰু সংশ্লেষণ ক্ষমতা গঢ়ি উঠে। এইটো সময়তে যিকোনো বস্তুৰ ওপৰত বিশেষ বস্তুৰ ওপৰত এটা ইণ্টাৰেষ্ট থকা দেখা যায়। যিকোনো নতুন কাম কৰিবলৈ সিহঁতে খুব আগ্ৰহী হৈ পৰে। যিকোনো এইটো সময়তে আমাৰ সমাজতে যদি কেতিয়াবা বেয়া কাম এটা হৈ আছে সেই বেয়া কামটো কিয় হৈ আছে কিহৰ কাৰণে হৈ আছে তাৰ কাৰণে প্ৰটেষ্ট কৰাৰ কাৰণে খুব ইণ্টাৰেষ্টেড হৈ পৰে। ঘৰৰ পৰা যদিও যাবলৈ নিদিয়া হয় সি পলাই হ'লেও গৈ সেইটো কাম কৰিব। কিহৰ কাৰণে কৰিব এইটো হ'ল তাৰ বয়সৰ বৈশিষ্ট্য। সেই বয়সৰ সেইটো সময়ছোৱাৰ কাৰণে কামখিনি কৰি আছে ঠিক আছে। নেক্সট আহিছে আৱেগিক বিকাশ ইমোশ্যনেল ডেভেলপমেণ্ট। কৈশোৰৰ আৱেগিক বিকাশ মন কৰিবলগীয়া। এইটো সময়ত চবতকৈ আটাইতকৈ বেছি গুৰুত্ব দিয়া বস্তুটো হ'ল ইমোশ্যনেল ঠিক আছে। ইমোশ্যনেলি সিহঁতে বহুত উইক হৈ যায় ঠিক আছে। ভালপোৱা আৱেগ তেওঁলোকৰ অনুভূতি সম্পন্ন আৰু অন্ধ কৰি পেলাই খং ভয় লজ্জা বিৰক্তি আৰু ঘৃণা আদি। আমাৰ আৱেগ বুলি ক'লে অনলি যে আমি কান্দাটোকে আৱেগ বুলি ভাবোঁ সেইটো নহয়। আৱেগ আমাৰ 5 বিধ হ'ব পাৰে। কি হ'ব পাৰে খং এধৰণৰ আৱেগ ভয় লজ্জা তাৰপিছত বিৰক্তি আৰু ঘৃণা এইখিনি বস্তু হৈ গ'ল আমাৰ ইমোশ্যনৰ ভিতৰত আৱেগৰ ভিতৰত পৰে।
এই আৱেগে কেতিয়াবা তেওঁলোকক অসামাজিক বা ধ্বংসাত্মক মনৰ কৰি তোলে। এই আৱেগৰ যদি আমি ভালকৈ সিহঁতৰ আৱেগখিনি যদি আমি ভালকৈ ডেভেলপ কৰিব নোৱাৰোঁ বা ভালকৈ বুজিব নোৱাৰোঁ, তেতিয়া এইটো কি হৈ যায়, এটা ধ্বংসাত্মক কাম কৰিবলৈ সিহঁতে অগ্ৰসৰ হৈ পৰে বা ইণ্টাৰেষ্টেড হৈ পৰে। এই কামখিনি সিহঁতে কিবা ধৰা কিবা এটা ৰিজেকশ্যন আহিলে বা টিচাৰে ক্লাছৰুমত কিবা গালি পাৰিলে, টিচাৰকে কিবা এটা নেগেটিভ কিবা এটা কৰাৰ কাৰণে সিহঁতে কি হৈ যায়, ইণ্টাৰেষ্টেড হৈ যায় যে কিবা এটা কৰিব লাগিব, মোক কিয় এনেকৈ ক'লে, ঠিক আছে। তো সেইটো কাৰণে আমি যদি এই ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দি আগুৱাই লৈ যাব পাৰোঁ, তেতিয়া কিন্তু সিহঁতে খুব ভাল এটা দিশ আমি পৰিলক্ষিত কৰিব পাৰিম। কিন্তু বেয়াৰ ফালে গ'লে কিন্তু সিহঁতে বহুত ধ্বংসাত্মক বস্তু এটা কৰি দিব পাৰে। নেক্সট কি কৈছে যে অনিয়ন্ত্ৰিত আৱেগৰ ফলত তেওঁলোকে কিছুমান কথাত বিদ্ৰোহী হৈ পৰে। অনিয়ন্ত্ৰিত মানে যদি সিহঁতক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ কি হৈ যায়, বিদ্ৰোহী হৈ পৰে, যিকোনো বেয়া কাম কৰিবলৈ অগ্ৰসৰ হৈ যায়। বহু সময়ত তেওঁলোকে আৱেগে হতাশা, নিৰাশা, ভীৰুতা, লাজুকতা, বিষণ্ণতা, ভাৱ বিশিষ্টতা আদি অৱস্থাৰ সৃষ্টি কৰে। কেতিয়াবা আৱেগে উগ্ৰ ৰূপ ধাৰণ কৰি অপৰাধ প্ৰৱণতা, উগ্ৰবাদিতা, বিচ্ছিন্নবাদিতা আৰু সমস্যাৰো সৃষ্টি কৰিব পাৰে। এইটো সময়ত সিহঁতৰ আৱেগটোক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰি, টিচাৰ হওক বা ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়া মানুহে যদি সিহঁতক এই আৱেগটোক কণ্ট্ৰল কৰি ভাল এটা দিশ সিহঁতক বুজাব নোৱাৰে, দেখুৱাব নোৱাৰে, তেতিয়া কিন্তু সিহঁতে কি কৰিব, এটা বেয়াৰ ফালে গতি কৰিব। এইটো সময়ত সিহঁতক যদি বেয়াভাৱে এটা ট্ৰেইনিং দিয়া হয়, সিহঁতে কিন্তু সেই বেয়াটোৰ ওপৰতে বেছি আকৰ্ষিত হ'ব। আৰু এটা কথা আছে যে যিহেতু আমি মানুহ, আমাৰ কি হয়, ভালতকৈ আমি বেয়াৰ ফালেহে বেছি ইণ্টাৰেষ্টেড হোৱা দেখা যায়। টিভিটো আমাক ছ'চিয়েল নেটৱৰ্ক হওক বা টিভি হওক বা যিকোনো তেনেকুৱা ধৰণৰ বস্তু হওক, এই বস্তুবিলাক আমাৰ ভালৰ কাৰণে দিয়া হৈছিলে, মোবাইল ফোন আমাৰ ভালৰ কাৰণে দিয়া হৈছে। কিন্তু আমাৰ ভিতৰতে কেইজন তেনেকুৱা মানুহ আছে যে মোবাইল ফোন লৈ এটা উপকৃত হৈ আছে বেছি। এইটো কৈশোৰ কালৰ লেভেলৰ যিবিলাক ল'ৰা ছোৱালী, সেইটো কিন্তু মোবাইল ফোনটো লৈ বেয়া ইউজে কৰি আছে। টিভিত যিবিলাক প্ৰগ্ৰামবিলাক আমি চাই থাকোঁ, ৰিয়েলিটি শ্ব'জ বা ফিল্ম চিৰিয়েল, এইবিলাক যিবিলাক আমি চাই থাকোঁ, সেই বস্তুত কিন্তু বহুত শিকিবলগীয়া বস্তু থাকে। কিন্তু কেইজন মানুহে শিকিবলগীয়া বস্তুখিনি লৈ অগ্ৰসিত হৈছে, কিন্তু কি কৰিছে যে এইখিনি বস্তুৰ পৰা চাই সিহঁতে বেয়া বস্তুখিনিহে আয়ত্ব কৰিছে। যিকোনো মানুহ, অনলি যে সৰু কৈশোৰ কালৰ মানুহ বা বাচ্চাবিলাকে কাৰ্টুন চাই বা বেলেগ কিবা চাই ছ'চিয়েল নেটৱৰ্ক ইউজ কৰি যে বেয়াৰ ফালে অগ্ৰসৰ হৈছে, সেইটো কথা নহয়। ডাঙৰ মানুহেও কিন্তু বেয়াৰ ফালে অগ্ৰসৰ ইণ্টাৰেষ্টেড হৈছে বা বেয়া বস্তুটোহে আয়ত্ব কৰিছে, বেয়া বস্তুখিনি এচিভ কৰিছে। এইটো কথা নহয় যে কমপ্লিট বস্তুখিনি চাই আমাৰ এইবিলাক বস্তু মোবাইল ফোন টিভি ইউজ কৰি আমি বেয়াহে হৈ আছোঁ। কিছুমান মানুহ আছে যে ভাল বস্তুখিনিও আয়ত্ব কৰিব পাৰি আছে, কিন্তু মেক্সিমাম যিহেতু আমি মানুহ, সেইটো কাৰণে আমাৰ কি হৈছে, আমাৰ বেয়া বস্তুটোৰ ওপৰত আমি বেছি গুৰুত্ব প্ৰদান কৰোঁ বা বেছি আমি আকৰ্ষিত হওঁ, ঠিক আছে। তো সেইটো কাৰণে আমাৰ কি কৰিব লাগে যে আৱেগিক যেতিয়া বিকাশ হয়, সেই আৱেগিক বিকাশৰ প্ৰতি খুব গুৰুত্বভাৱে খুব ষ্ট্ৰংলি চকু দিব লাগে। অনলি ঘৰৰ পৰিয়ালৰ মানুহ নহয়, আমাৰ শিক্ষকসকলক ধৰি আৰু মাক দেউতাক বা ওচৰ চুবুৰীয়া মানুহে কিন্তু খুব এক্টিভলি সিহঁতৰ পিছতে থাকিব লাগে যে সিহঁতে কি কাম কৰি আছে, খুব ধুনীয়াকৈ চকু দিব লাগে, ঠিক আছে। এইখিনি হৈ গ'ল আমাৰ আৱেগিক বিকাশ। আৰু কৈশোৰ কালত 12 বছৰৰ পৰা 18 বছৰ যি সময়ছোৱা কৈশোৰ কালৰ, সেই সময়ছোৱাত কিন্তু আৱেগিক বিকাশ খুব দ্ৰুততৰ হয়, ঠিক আছে। এইখিনি হৈ গ'ল আৱেগিক বিকাশ। নেক্সট নাম্বাৰ 4 কি কৈছে, সামাজিক সচেতনতা। সামাজিক সচেতনতাত কি কৈছে, ছ'চিয়েল কনচিয়াছনেছ। কিশোৰীসকলে সমাজ সচেতন ব্যক্তি। কিশোৰী মানে এই কৈশোৰ কালৰ ল'ৰা ছোৱালীবিলাক কিন্তু সমাজৰ সচেতনতাৰ ওপৰত খুব গুৰুত্ব প্ৰদান কৰে। সমাজত কি হৈ আছে, কি ভাল হৈ আছে, কি বেয়া হৈ আছে, এইখিনিৰ ওপৰতে কিন্তু খুব সচেতন। সিহঁতে খুব এক্টিভলি কাম কৰে। যিকোনো সামাজিক অনুষ্ঠান হৈ আছে, এই অনুষ্ঠানবিলাকৰ ওপৰতো কিন্তু সিহঁতে খুব ভালকৈ এটা নিজৰ বেষ্টখিনি দিবলৈ চেষ্টা কৰে। সিহঁতে কিন্তু খুব সমাজ সচেতনতা হয়। সমাজৰ সকলো সমস্যা আৰু পৰিস্থিতিৰ প্ৰতি তেওঁলোকে সংবেদনশীল আৰু প্ৰতিক্ৰিয়াশীল। সংবেদনশীল মানে আৰু প্ৰতিক্ৰিয়াশীল মানে কি কৈছে, সিহঁতে এক্টিভলি কাম কৰি থাকে সমাজৰ ওপৰতে। ল'ৰা হওক বা ছোৱালী হওক, যিকোনো মানুহৰ সমাজত বেয়া কিবা এটা হৈ আছে, সি প্ৰটেষ্ট কৰিব। সিহঁতে
সিহঁতক তুমি যিমানে মানা কৰা সিহঁতে গৈ এইটো কাম প্ৰটেষ্টটো কৰিবই। তাৰপিছত কি কৈছে তেওঁলোকে সমাজ উন্নয়নৰ অংশগ্ৰহণ কৰে, সমাজৰ ডেভেলপমেণ্টত সিহঁতে অংশগ্ৰহণ কৰে আৰু সমাজৰ সমস্যাবোৰ সমাধানত আগভাগ লয়। এইটো বয়সৰ ল'ৰা ছোৱালী যিজন সমাজত যিকোনো ধৰণৰ সমস্যা আহি আছে বা ধৰা আমাৰ যিবিলাক ৰাস্তা ঘাটবিলাক আছে বেয়া হৈ আছে, এইটো কিবা এটা এক্সিডেণ্ট হ'ল বা যিকোনো ধৰণৰ প্ৰব্লেম এই প্ৰব্লেমত আগভাগ লোৱা ল'ৰা ছোৱালী দেখা যায় কি কৈশোৰ কালৰ ল'ৰা ছোৱালী সিহঁতে খুব বেছি পৰিমাণে এইবিলাকৰ ওপৰতে চকু দিয়াটো পৰিলক্ষিত হয়। নেক্সট কি কৈছে সমাজৰ ৰীতি নীতি পৰম্পৰা নিয়ম কানুন বিশ্বাস আদিৰ প্ৰতি তেওঁলোকে আনুগত্য প্ৰকাশৰ চেষ্টা কৰে, তেওঁলোকৰ মনত দেশ প্ৰেম জাগি উঠে। এইটো বয়সত ল'ৰা ছোৱালীক যদি বুজোৱা হয় যে এইটো ভাৰতবৰ্ষ আমাৰ দেশ, আমাৰ নিজৰ দেশ, আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই দেশখনত বসবাস কৰোঁ, এইখিনি শিক্ষা যদি সিহঁতে পাই যায় তেতিয়া কিন্তু এইটো বয়সৰ ল'ৰা ছোৱালী খুব দেশপ্ৰেমী হৈ উঠে, আমাৰ দেশৰ কাৰণে কিবা এটা কৰিব লাগিব। এই আৰু মানুহৰ ভিতৰতে যোনটো ভেদাভেদ হয় সেই ভেদাভেদখিনি কিন্তু এইটো বয়সৰ ল'ৰা ছোৱালীয়ে আঁতৰাই দিয়ে। এটা ক্লাছৰুমতে আমি হিন্দু মুছলিম খ্ৰীষ্টান শিখ কমপ্লিট ধৰণৰ চব একেলগে জাতিৰ মানুহ আমি একেলগে বহি শিক্ষা লাভ কৰি আছোঁ, গতিকে আমাৰ এইখিনি ল'ৰা ছোৱালীৰ মাজত কিন্তু সেই ভেদাভেদ ভাৱটো নাথাকে। সিহঁতে কিন্তু খুব সোনকালে এইটো আঁতৰাই দিবলৈ চেষ্টা কৰে যে আমি চব ফ্ৰেণ্ড, আমি একেলগত বহি ক্লাছ কৰি আছোঁ, পঢ়ি আছোঁ, খাই আছোঁ, খেলি আছোঁ, চব কৰি আছোঁ, সিহঁতৰ মাজত কিন্তু কোনো ধৰণৰ ভেদাভেদ নাথাকে। নেক্সট কি কৈছে নৈতিক চেতনাবোধ, এইটো সময়তে কিন্তু আমি নৈতিক বোধটোও কিন্তু শিক্ষাটো আমি সিহঁতক দিব পাৰোঁ। কেনেকৈ দিব পাৰোঁ? কিশোৰ নৈতিক চেতনাবোধ জন্মে, এইটো সময়তে নৈতিক চেতনাবোধটো জন্মে। ঠিক আছে, কৈশোৰ কালতে শুদ্ধ অশুদ্ধ সত্য অসত্য পাপ পুণ্য আদি নৈতিক চেতনাই তেওঁলোকৰ ভাৱ অনুভূতি আৰু আচৰণ পৰিচালিত কৰে। সিহঁতে বুজি পাই যায় এইটো সময়তে যে কোনটো ভাল হৈ আছে, কোনটো বেয়া, কোনটো পাপ, কোনটো পুণ্য, এইটো কিন্তু সিহঁতে বুজি পোৱা হৈ যায়। তাৰপিছত কি কৰিছে সমাজৰ অন্যায় আৰু অনৈতিকতাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰে, ভগৱানৰ প্ৰতি বিশ্বাস হয়। এইটো সময়তে সমাজত যিবিলাক অনৈতিক কাম হৈ আছে বা অন্যায় কাম হৈ আছে এইটোৰ ওপৰত সিহঁতে প্ৰটেষ্ট কৰা দেখা যায় আৰু কি কৰে ভগৱানৰ প্ৰতি খুব বিশ্বাসী হয়। সিহঁতক যদি ভগৱানৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিয়া হয় সিহঁতে কিন্তু বুজি পায় যে ভগৱান কি বস্তু বা ভগৱানক আমাৰ বিশ্বাস কৰিব লাগে নে নাই, ন্যায় কোনটো অন্যায় কোনটো, সিহঁতে কিন্তু এইটো সময়তে এইটো ষ্টেজতে বুজি পোৱা হৈ যায়। নেক্সট কি কৈছে বিপৰীত লিংগকামিতা, এই সময়ত ল'ৰা ছোৱালী বিপৰীত লিংগৰ ওপৰতে বেছি আকৰ্ষিত হোৱা দেখা যায়। নেক্সট কি কৈছে সৃষ্টিশীল, নম্বৰ 7 সৃষ্টিশীল পৰিকল্পনা মানে ক্ৰিয়েটিভ ইমাজিনেশ্যন। সিহঁতে যিকোনো এটা নতুনত্ব, যিকোনো বস্তুৰ ওপৰত নতুনত্ব আনিবলৈ খুব ইচ্ছা প্ৰকাশ কৰে। ধৰা যিকোনো এটা ছিংগিঙৰ ওপৰত, ছঙৰ ওপৰত ধৰি আছোঁ যে যিকোনো এটা বস্তু চাই কিন্তু সিহঁতে বেলেগ ধৰণৰ ছং এটা বনাব পাৰি আছে বা যিকোনো ধৰণৰ এটা নতুনত্ব বস্তু আনিবলৈ সিহঁতে সক্ষম হৈ আছে। সিহঁতে খুব ধুনীয়াকৈ যিকোনো এটা সৰু এটা বস্তুতে কিবা এটা ধুনীয়া বস্তু এটা বনাই দিব। এইটো ক্ৰিয়েটিভ ইমাজিনেশ্যন সিহঁতৰ ভিতৰত অট'মেটিক আহি যায় এইটো ষ্টেজতে। নেক্সট কি কৈছে বীৰ পূজা প্ৰৱণতা, মানে কিশোৰীয়ে ভৱিষ্যতৰ জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বীৰংগনা নায়ক নায়িকা জীৱনৰ আদৰ্শ হিচাপে বাছি লয়। বীৰ পূজা প্ৰৱণতা মানে কি হৈছে সিহঁতে আইডিয়েল লাগে সদায়। এইটো সময়তে সিহঁতে ধৰা যে যিকোনো এক্ট্ৰেছ আছে, যোনে যোনটো ভাল পায়, যিকোনো ধৰণৰ এক্ট্ৰেছ বা এক্টৰবিলাক আছে, তাৰপিছত ধৰা সাহিত্যিক বা ছিংগাৰ, এইবিলাকক সিহঁতে আদৰ্শ হিচাপে মানি লৈ সিহঁতৰ জীৱনত সিহঁতে কেনেকৈ আগবাঢ়িছে সেইটো আদৰ্শ হিচাপে মানি লৈ কিন্তু সিহঁতেও জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰে। কিছুমানৰ হ'ব পাৰে যে মাক দেউতাকে আদৰ্শ হিচাপে মানি লৈ সিহঁতৰ নিচিনাকৈ আগবাঢ়িবলৈ চেষ্টা কৰে। সিহঁতে সদায় কি কৰে, এইটো বয়সৰ কৈশোৰ কালৰ বয়সৰ বীৰ পূজাৰ এটা কি থাকে, প্ৰৱণতা এটা থাকে যে আমাৰ মা দেউতাকে কেনেকৈ ষ্ট্ৰাগল কৰিছে সেই ষ্ট্ৰাগলৰ ওপৰতে ভিত্তি কৰি সিহঁতে আগবাঢ়িবলৈ চেষ্টা কৰে। নেক্সট কি কৈছে যে দুঃসাহসিকতা, কি স্পিৰিট অফ এডভেঞ্চাৰ, সিহঁতে এডভেঞ্চাৰ কৰিবলৈ সদায় ইণ্টাৰেষ্টেড হৈ থাকে। যে কিবা এটা ধৰা যে ক'লোঁ যে ভূত এটাৰ ওপৰত কিবা এটা ক'লোঁ কিবা এটা ভূত আছে বা কিবা এটা আছে, কিহৰ কাৰণে আছে, ক'ত আছে, সিহঁতে ভয় নাখায়, কি কয় যাব সেইটো কাৰণে, ক'ত হৈ আছে আমি চাই আহোঁ, ৰাতি যাম। এই এডভেঞ্চাৰবিলাকক সিহঁতে কি কৰি থাকে, আকৰ্ষিত কৰি থাকে। ঠিক আছে,
আৰু কি কৈছে আত্মনিৰ্ভৰশীলতা এই সময়ত ল'ৰা ছোৱালী খুব সেলফ ডিপেণ্ডেণ্ট হয় যে মই কিবা এটা কৰিহে মই নিজৰটো নিজে কৰিম বুলি এটা ভাৱ এটা সিহঁতৰ ভিতৰত আহে যে মই নিজৰ বস্তুটো নিজৰ ইণ্টাৰেষ্টটো আমি নিজে কেনেকৈ ফুলফিল কৰিম নিজৰ নিডছখিনি আমি কেনেকৈ ফুলফিল কৰিম এইটো বা মানি ইনকাম আমি কেনেকৈ কৰিম নিজকে কেনেকৈ আমি সেলফ ডিপেণ্ড কৰিম আৰু মাক দেউতাক বা আমাৰ ঘৰখনক আমি কেনেকৈ এটা নিজৰ কিবা এটা ইনকাম আমি দিব পাৰোঁ সেইটোৰ ওপৰত সিহঁতে খুব গুৰুত্ব দিয়ে এইটো অনলি সিহঁতৰ ষ্টেজৰ ওপৰতহে আহে কথাটো ঠিক আছে এইখিনি হৈ গ'ল কৈশোৰ কালৰ বৈশিষ্ট্যখিনি তোমালোকৰ 5টা বৈশিষ্ট্য লিখিলেই ছাফিচিয়েণ্ট নেক্সট কি কৈছে কৈশোৰ কালৰ প্ৰয়োজনীয়তা কৈশোৰ কালত কি ধৰণৰ প্ৰয়োজন আছে নিডছ এণ্ড ইম্পৰ্টেঞ্চ কি হ'ব পাৰে দৈহিক প্ৰয়োজনত কি আছে কৈশোৰ কালত দৈহিক বিকাশ যথেষ্ট ক্ষিপ্ৰতৰ হয় সেই হেতুকে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ কৈশোৰ কালত ল'ৰা ছোৱালীক কিন্তু খুব ভালকৈ খোৱাৰ কাৰণে যত্ন ল'ব লাগে ঘৰৰ মানুহে বা মাকে খুব ধুনীয়াকৈ সিহঁতক খোৱাৰ কাৰণে যত্ন কৰিব লাগে কিয়নো সেইটো সময়তে যিমান সিহঁতৰ ষ্ট্ৰেংথটো গাত থাকিব সিমান সি দ্ৰুততৰ কিবা এটা কাম কৰিবলৈ সক্ষম হ'ব সেইটো কাৰণে সিহঁতৰ খাদ্যৰ খুব দৰকাৰ হৈ পৰে সুন্দৰ সুঠাম দেহৰ বাবে শৰীৰ চৰ্চাৰো দৰকাৰ এই সময়ত ল'ৰা ছোৱালীয়ে বেছিকৈ শৰীৰ চৰ্চাৰ ওপৰত খুব ধ্যান দিয়ে যে আমি কেনেকৈ আমাৰ দেহটোক ভাল কৰি ৰাখিব পাৰোঁ এইটোৰ ওপৰতো কিন্তু খুব গুৰুত্ব দিয়ে বা পোচাকি ছোৱালী মানুহে কি মেকআপ কৰিলে ভাল লাগিব আৰু ল'ৰা মানুহে জিমত যাব হেয়াৰ ষ্টাইল কৰিব তেনেকুৱা ধৰণৰ খুব সুন্দৰ চৰ্চাৰ ওপৰত খুব শৰীৰ চৰ্চাৰ ওপৰতে য়োগা কৰিব জিম যাব বডি বনাব এইবিলাকৰ ওপৰত খুব ইণ্টাৰেষ্টেড হৈ পৰে অট'মেটিকলি এটা ইণ্টাৰেষ্টেড হৈ পৰে সেইটো কাৰণে সিহঁতৰ খাদ্যৰ খুব বেছি পৰিমাণে দৰকাৰ হৈ পৰে নেক্সট কি কৈছে যৌন প্ৰয়োজনীয়তা কৈশোৰ কালত ল'ৰা ছোৱালীয়ে যৌন তৃপ্তি পূৰণৰ এক প্ৰবল আগ্ৰহ অনুভৱ কৰে আৰু কি কৈছে সেইবাবে যৌন প্ৰবৃত্তি সুপথে পৰিচালিত কৰিবলৈ প্ৰয়োজনীয় যৌন শিক্ষা দিয়া প্ৰয়োজন এইটো বয়সৰ কৈশোৰ কালৰ বয়সৰ ল'ৰা ছোৱালীক কিন্তু যৌন শিক্ষাটো দিয়াটো খুব ইম্পৰ্টেণ্ট হয় বস্তুটো কি সিহঁতে যাতে ভালকৈ বুজি পায় সেইটো কাৰণে এই শিক্ষাটো দিয়া খুব ইম্পৰ্টেণ্ট নেক্সট কি কৈছে বৌদ্ধিক প্ৰয়োজন সিহঁতৰ এইটো সময়তে তাৰ মেণ্টেল ডেভেলপমেণ্টটো খুব বেছি পৰিমাণে হৈ থাকে সেইটো কাৰণে বৌদ্ধিকভাৱে কিছুমান প্ৰয়োজন আছে কি হ'ব পাৰে বৌদ্ধিক প্ৰয়োজন লাভ কৰাৰ বাবে কিশোৰীয়ে নতুন কথা বা নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে কিশোৰীয়ে কি কৰে নতুন জ্ঞান লাভ কৰিবলৈ ধৰা যে যিকোনো এটা বস্তু দেখিলে বা ধৰা কোনো এটা নিউ টেকন'লজি চালে বা ধৰা মোবাইল ফোন কি নতুন মোবাইল ফোন আহি আছে কি কাৰ নতুন আহি আছে এইবিলাকৰ ওপৰত খুব ইণ্টাৰেষ্টেড হয় নতুন কি বস্তু আছে মোবাইলৰ একদম ওপৰৰ পৰা তললৈকে একদম কি আছে ভিতৰৰ কি বস্তু আছে চব খুলি চাই একদম মানে নতুনত্ব জানিবলৈ সিহঁতৰ খুব আগ্ৰহী হৈ পৰে যে এইখন কলেজতে কি আছে বা কেনেকুৱা ধৰণৰ পঢ়ায় বা এই ধৰণৰ কিছুমান নতুনত্বৰ কাৰণে সিহঁতে খুব আগ্ৰহী হৈ পৰে বা এইটো বয়সত ধৰা 12 বছৰৰ পৰা 18 বছৰৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকক এটা গাড়ীৰ কথা সুধিবাচোন কিমান ধুনীয়াকৈ কৈ দিব একদম 12 বছৰৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালী কিমাননো ডাঙৰ থাকে হয়নে নহয় সিহঁতে কিন্তু এটা গাড়ীৰ বিষয়ে ডাঙৰ মানুহে নাজানে কিন্তু সিহঁতে জানিবলৈ চেষ্টা কৰে বা আগ্ৰহী হ'ব বা জানে সিহঁতে ঠিক আছে মোবাইল ইণ্টাৰনেট এইবিলাক চাৰ্চ কৰি কিবা কিবি নতুন বস্তু সিহঁতৰ পৰা তোমালোকে ডাঙৰ মানুহে কিন্তু এই সৰু মানুহৰ পৰা শিকিবলৈ যত্ন কৰে ঠিক আছে আৰু কি হ'ব পাৰে সামাজিক নিৰাপত্তাৰ প্ৰয়োজন কিশোৰী সামাজিক নিৰাপত্তাৰ প্ৰয়োজন আছে এই বয়সৰ ল'ৰা হোক বা ছোৱালী হোক চবৰে কিন্তু এটা সামাজিক নিৰাপত্তা সিহঁতক প্ৰদান কৰিব লাগে কেনেকুৱা ধৰণৰ কাৰণ তেওঁলোকে সমাজ অবিহনে চলিব নোৱাৰে সমাজ অবিহনে কোনো প্ৰাণী আমি চলিব নোৱাৰোঁ তেওঁলোকে দল বান্ধি থাকিবলৈ ভাল পায় ডাঙৰৰ পৰা মৰম চেনেহ মনোযোগ আদি বিচাৰে এইটো সময়ত কিন্তু সামাজিকভাৱে নিৰাপত্তা দিয়াটো খুব ইম্পৰ্টেণ্ট আমাৰ ঘৰখনতো কিবা এটা সিহঁতৰ মৰম চেনেহ দি ঘৰখনত যাতে সিহঁতক আমি ৰাখিব পাৰোঁ বা এটা ভাল পৰিৱেশ সিহঁতক দিব পাৰোঁ এইটোৰ ওপৰত কিন্তু খুব ধুনীয়াকৈ গুৰুত্ব দিব লাগে কিয় দিব লাগে এইটো সামাজিক নিৰাপত্তা যদি এইটো সময়ত
সময় দিয়া নহয় তেতিয়া কিন্তু সেই ল'ৰাটো বা ছোৱালীটো খুব বেয়াৰ ফালে গতি কৰিব পাৰে বা এইবিলাক যে ছুইচাইড কেছবিলাক হৈ আছে তাৰ এটা মূল কাৰণ কিন্তু এইটো হ'ব পাৰে যে সি সামাজিকভাৱে বা ঘৰখনতে ভালকৈ নিৰাপত্তা পোৱা নাই ঠিক আছে নিৰাপত্তা নোপোৱাৰ কাৰণে সি ডিপ্ৰেছড হৈ গৈছে আৰু ডিপ্ৰেছ হৈ যোৱাৰ লগে লগে সিহঁতে কি কৰিছে কিবা ছুইচাইড ধৰণৰ এটা বেয়া কাম এটা কৰিবলৈ বাধ্য হৈছে বা ঘৰৰ পৰা গুচি গৈছে বা মাক দেউতাকৰ লগত কিবা কাজিয়া কৰিছে এই ধৰণৰ কাম কিন্তু সিহঁতৰ কেৰেক্টাৰৰ লগত মিলি আছে সেইটো কিন্তু কমপ্লিটলি সিহঁতৰ দুখ আমি দিব নোৱাৰোঁ তাৰ কি হৈছে এইটো এটা তাৰ সময়ে কৰাই আছে যে তাৰ ষ্টেজটো এইটো আৰু নিৰাপত্তা ঘৰখনতে নিৰাপত্তা পোৱা নাই তাৰ মূল কাৰণ হ'ব পাৰে ঘৰখনতে নিৰাপত্তা পোৱা নাই নেক্সট কি কৈছে সামাজিক স্বীকৃতিৰ প্ৰয়োজন প্ৰশংসা পুৰস্কাৰ বঁটা আদিৰ জৰিয়তে কিশোৰ কিশোৰী সামাজিক স্বীকৃতি বিচাৰে কিশোৰ এইটো সময়ত ল'ৰা ছোৱালীয়ে কি বিচাৰে যে সামাজিক স্বীকৃতি মই কিবা এটা ভাল কাম কৰিলোঁ মোক এটা ভাল কিবা এটা পুৰস্কাৰ দিয়া হওক বা বেয়া কাম কৰিলে তাক শাসন কৰা হওক এইটো কিন্তু সিহঁতে বিচাৰে যিকোনো এটা সমাজৰ সৰু সুৰা যিকোনো কাম কৰিছে সেই কামটোৰ ভাল হ'লে তাক যাতে পুৰস্কৃত কৰা হয় সেইটো কিন্তু সিহঁতে বিচাৰে যে বা ঘৰখনতে কিবা এটা পাৰ্টি ধৰা বাৰ্থডে পাৰ্টি এটা আছে বাৰ্থডে পাৰ্টি সিহঁতে খুব ধুনীয়াকৈ বাৰ্থডে পাৰ্টি এৰেঞ্জ কৰাৰ সময়তে কিন্তু ডাঙৰ মানুহে কোনেও নোৱাৰে মানে এৰেঞ্জ কৰিব নোৱাৰে সেই এৰেঞ্জমেণ্ট বস্তুটো কিন্তু কৈশোৰ কালৰ ল'ৰা ছোৱালী খুব ধুনীয়াকৈ কৰিব পাৰে এটা ডাঙৰ মানুহতকৈ খুব ধুনীয়াকৈ সিহঁতে এৰেঞ্জমেণ্টটো কৰিব পাৰে কেনেকৈ কোনফালে কি লগাব লাগে কেনেকৈ সজাব লাগে কি আনিব লাগে কিহৰ প্ৰয়োজন হয় এইখিনি বস্তু কিন্তু সিহঁতে খুব ধুনীয়াকৈ পাৰে বা কৰিব পাৰে আৰু যেতিয়া ধৰা বাৰ্থডে পাৰ্টি এটা এৰেঞ্জ কৰিলে বা মেৰেজৰ বিয়াৰ এটা কিবা এৰেঞ্জ কৰিলে কৰাৰ পিছতো সিহঁতে বিচাৰে যে মোক কোনোবাই মানে শাবাশী দিয়ে হয়নে নহয় তো তেনেকুৱা ধৰণৰ কিবা এটা সিহঁতে বিচাৰে আৰু যদি সিহঁতে এইটো বস্তু নাপায় তেতিয়া কিন্তু সিহঁতে নেক্সট টাইমত কৰিবলৈ নিবিচাৰে ধৰা যে ঘৰৰ ছোৱালী এজনীয়ে একাপ চাহ বনাই আনিছে ঠিক আছে চাহ বনাই অনাৰ পিছতে বেয়া হ'লেও কি ক'ব লাগে বা খুব ধুনীয়া হৈছে কোৱাৰ লগে লগে সি নেক্সট টাইম যাব এইটো কাম কৰিবলৈ কিন্তু যেতিয়া ক'ব যে নহয় এইটো ভাল হোৱা নাই এইটো বেয়া হৈছে তই নোৱাৰ তই এইটো কাম নকৰিবি কোৱাৰ লগে লগে তাৰ কি হৈ যায় তাৰ মনটো বেয়া হৈ যায় আৰু লগে লগে সিহঁতে কৰিবলৈ মন নকৰা হৈ যায় কামখিনি ঠিক আছে সেইটো কাৰণে সিহঁতৰ পুৰস্কাৰৰ ব্যৱস্থা কৰিব লাগে আৰু স্বাধীনতাৰ প্ৰয়োজন নিড অফ ফ্ৰীডম এইটো সময়ত ল'ৰা ছোৱালীক কিন্তু স্বাধীনতা দিয়াটো খুব ইম্পৰ্টেণ্ট যোনটো জেগা যোনটো বস্তু যোনটো সিহঁতক কৰিব বিচাৰে সেই বস্তুটো প্ৰটেক্ট কৰি হ'লেও কৰিব দিব লাগে যে বেয়া হ'লে সিহঁতক ভালকৈ এটা মৰম চেনেহেৰে বুজাই দিব লাগে যে এইটো বস্তু ভাল নহয় এইটো বেয়া এইটো কৰিব নালাগে সিহঁতে খুব ধুনীয়াকৈ বুজি পাই যাব আৰু যদি যিকোনো এটা বস্তু কৰিব বিচাৰিছে যদি কিবা এটা ক'ৰবাত যাব বিচাৰিছে কিন্তু সিহঁতক কিন্তু এইটো কাম কৰিব দিবও লাগে ঠিক আছে এটা ফ্ৰীডম এটা দিব লাগে যে তই কৰ মই আছোঁ ঠিক আছে এইটো কাম কিন্তু মা দেউতাকে কৰিব লাগে এটা ফ্ৰীডম এটা দিব লাগে সিহঁতক নেক্সট কি কৈছে কিশোৰ কিশোৰী সমস্যাসমূহ কিশোৰ কিশোৰীৰ ভিতৰতে কিন্তু এটা সমস্যা থাকিব পাৰে এইটো ষ্টেজত বহুত ধৰণৰ সমস্যা আছে সেই সমস্যাখিনি কি হ'ব পাৰে চোৱা যৌন সমস্যা এটা থাকিবই পাৰে নেক্সট নাম্বাৰ 2 কি কৈছে আৱেগিক সমস্যা খুব আৱেগপ্ৰৱণ হয় এইটো সময়তে এটা যিকোনো এটা সৰু সুৰা কথাতে খুব মনত দুখ পায় ঠিক আছে তো সেইটো কাৰণে আৱেগৰ ক্ষেত্ৰতে খুব চকু দিব লাগে এইটো সময়তে আৱেগিক এটা সমস্যা ডাঙৰ এটা সমস্যা হৈ পৰে আৱেগৰ কাৰণে এইবিলাক ভাল বেয়া কামবিলাক হৈ আছে ছুইচাইড কেছবিলাক হৈ আছে এইটো কিহৰ কাৰণে হৈ আছে আৱেগপ্ৰৱণ এইটো বয়সৰ ল'ৰা ছোৱালীয়ে যিকোনো এটা সৰু সুৰা মাকে গালি পাৰিছে গৈ ছুইচাইড কৰি দিছে আজিকালি ইমান আমি শুনিব পাই আছোঁ ঠিক আছে কিহৰ কাৰণে কৰি আছে সিহঁতে কিন্তু বুজি নাপায় যে ছুইচাইড কৰাৰ পিছত আমাৰ কি হ'ব বা এইটো কাম বেয়া সিহঁতে কিন্তু বুজি এইখিনি বস্তু কৰা নাই ঠিক আছে এটা আৱেগিক এটা সমস্যা এইটো সময়ৰ ল'ৰা ছোৱালীৰ এটা সমস্যা এটা প্ৰব্লেম বুলি আমি ক'ব পাৰোঁ এইটো কথা তাৰপিছত নাম্বাৰ 3 কি কৈছে সামাজিক সমস্যা সামাজিকো বহুত ধৰণৰ সমস্যা হ'ব পাৰে যেনেকৈ ধৰা কিশোৰ কিশোৰীয়ে সামাজিক স্বীকৃতি আৰু সমাজৰ উন্নতি বিচাৰে সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ আদৰ্শ আৰু বয়স্কসকলৰ লগত নিমিলে কি কৰে যে বয়স্কসকলে যিকোনো ধৰণৰ আজিৰ দিনতো আছে যে কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাকত বিশ্বাস কৰে কিন্তু কৈশোৰ কালৰ ল'ৰা ছোৱালীক তুমি কেতিয়াও এইবিলাক কুসংস্কাৰ আৰু অন্ধবিশ্বাসত বিশ্বাস কৰাব নোৱাৰিবা সেইটো কাৰণে এই দুটা শ্ৰেণীৰ মানুহৰ লগত এটা ডিফাৰেঞ্চ এটা আহি যায় এটা কাজিয়া এটা সদায় লাগি থাকে দ্বন্দ্ব এটা লাগি থাকে সেইটো কাৰণে এটা সামাজিক ডাঙৰ এটা সমস্যা হ'ব দেখা যায় যিকোনো ঘৰতে আজিকালি এইটো কিন্তু এটা ফ্ৰেকশ্যন এটা দেখাই যায় যে মা দেউতাকে কৈ আছে এইটো ভাল কিন্তু ল'ৰা ছোৱালীয়ে কৈছে নহয় এইটো কৰিব নালাগে এইটো এনেকুৱা ধৰণৰ কিবা এটা
ফ্ৰেকশ্যন এটা লাগিয়ে থাকে তো এটা হৈ গ'ল সামাজিক সমস্যা তাৰপিছত কি কৈছে শিক্ষা সমস্যা কৈশোৰ কালত মাধ্যমিক শিক্ষা দিয়া হয় কৈশোৰ কালত শিক্ষাৰ স্তৰটো কি মাধ্যমিক শিক্ষা মনত ৰাখিবা কৈশোৰ কালত শিক্ষাৰ স্তৰ হৈছে মাধ্যমিক শিক্ষা এই শিক্ষাৰ লক্ষ্য উদ্দেশ্য পাঠ্যক্ৰম শিক্ষা পদ্ধতি মূল্যায়ন ব্যৱস্থা দমনমূলক কঠোৰ অনুশাসন ব্যৱস্থা আদি কিশোৰ কিশোৰীৰ বাবে উপযোগী নোহোৱাৰ বাবে তেওঁলোকে এক হতাশজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় এইটো স্তৰত যদি তুমি মাৰি পিটি শিক্ষা দিবলৈ যোৱা কেতিয়াও সিহঁতে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে সেইটো কাৰণে কি কৰিছে শিক্ষা এটা ডাঙৰ এটা সমস্যা হৈ পৰিছে ইয়াতে কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ এটা ফ্লেক্সিবিলিটি মেইনটেইন কৰিহে শিক্ষা দিব লাগে কঠোৰ নীতি নিয়মেৰে তুমি কৈশোৰ কালৰ ল'ৰা ছোৱালীক কেতিয়াও শিক্ষিত কৰিব নোৱাৰা আৰু নাম্বাৰ 5 কি কৈছে অৱসৰ সময়ৰ সমস্যা এইখিনি এই ষ্টেজৰ মানুহে যদি অৱসৰ সময় পাই যায় অৱসৰ সময়ত কি হ'ব আমাৰ মাইণ্ডত বেলেগ বেলেগ ধৰণৰ চিন্তা চৰ্চা আহি থাকিব চিন্তা চৰ্চা অহাৰ ফলতে সিহঁতে কি কৰিব যে অৱসৰ সময়ৰ এটা সমস্যা ডাঙৰ এটা সমস্যা আহি থাকিব বেয়া বেয়া চিন্তা আহিব আৰু বেয়া কাম কৰিবলৈ সিহঁতে আগ্ৰহী হ'ব এইখিনি হৈ গ'ল কৈশোৰ কালৰ কি হ'ল যে প্ৰয়োজনীয়তাখিনি কি আছিলে কৈশোৰৰ প্ৰয়োজনীয়তাখিনি হৈ গ'ল আজি নেক্সট ক্লাছত আৰু কেইটামান কুৱেশ্যন আনচাৰ আছে হৈ গ'লে এইটো চেপ্টাৰ আমাৰ কমপ্লিট হৈ গ'ল আজিৰ কাৰণে ইমানখিনি থাকিল থেংক ইউ